Hello friends, welcome to my YouTube channel. Akko eta notun video লৈ আহিছো আপোনালোকলৈ বুলি আৰু এয়া দেখিছেনে আজি বতৰটো কেনেকুৱা কৰিছে পুৰা বৰষুণে হৈ আছে আশা কৰো আপোনালোক সকলোৰে ভাল নিশ্চয় আমাৰো ভালে আৰু এতিয়া এয়া দুপৰীয়া সময় হ'ল আৰু এয়া ফ্ৰন্ট কেমেৰাত কৰিছো মই ভিডিওটো কাৰণ অংখামে এনেকৈ কৰিলে খুব ভাল পাই চাই আৰু ভিডিও কৰাৰ লগে লগে হি চাবই আৰু তাৰ নিজকে দেখিছে যে ই খুব ভাল পাইছে চাই এয়া সব আৰু এতিয়া আজি ভিডিওটো বিশেষ তেনেকে অন্য একো নাই মই ৰেচিপিটা বনাম বুলি ভাবিছো আৰু সেই ৰেচিপিটোকে আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো আৰু তাৰ আগতে আমাৰ যি এয়া চাৰিফালৰ পৰিবেশ কেনেকুৱা হৈছে কি হৈছে তাকে আপোনালোককো অকমান দেখাবলৈ লিয়া ভিডিও কৰিলো অংকাম মাইনা hello friends কৈ দিয়াচোন hello friends কৈ দিয়াচোন এই বুকুচাটো ঠিক বহুত ভাল পায় আৰু এনেকে বুকুচাটো ললে মানে একো আমনি নাই গতিকে হে মই এনেকে বান্ধি লওঁ সদায় আৰু এই উঠিও ভাল পায় আৰু ইয়া দেখিছেনে একেবাৰে ঠাণ্ডা হৈ আছে এতিয়া মটৰ একেবাৰে ডাৱৰীয়া পুৰা ডাৱৰ চাৰিফালে ডাৱৰ আৰু বৰষুণ দি আছে কেতিয়াবা অকণমান জোৰকে দিয়ে কেতিয়াবা অকণমান লাহেকে দিয়ে আৰু এতিয়া চিপ কৈ দি আছে দেখিছেনে এয়া আমাৰ কাষতেটো আৰু এয়া আমাৰ সন্মুখত বালিকা বিদ্যালয় আৰু এতিয়া এয়া অকণমান জিৰণি সময় পাইছে ছোৱালীবিলাকক জিৰণি দিছে এই সময়খিনিত আৰু এতিয়া বৰষুণৰ বতৰ যেহেতু এয়া ছোৱালীবিলাক এনেকৈ বহি আছে এইটো আমাৰ ওচৰতে আছে ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু এয়া গোটেই পানী ফিল্ডত ভৰ্তি হৈ আছে এয়া যিহেতু আজি বতৰ ডাৱৰীয়া আৰু অকণমান ঠাণ্ডা অনুভৱ হৈছে গতিকে আজি অকণমান চটপটা খাবলৈ মন গৈছে গতিকে অকণমান জ্বলা অকণমান টেঙা অকণমান মিঠা তেনেকুৱা সংমিশ্ৰণৰ কিবা এটা বনাই আজি খাবলৈ খুবেই মন গৈছে গতিকে হে আজি বনাবলৈ লৈছো মই তেনেকুৱা ধৰণৰ এটা ৰেচিপি আৰু আপোনালোকক দেখাই যাম মোৰ ৰেচিপিটো মই কেনেকৈ বনালো আপোনালোকে হেখলৈকে চাব তেতিয়া নিশ্চয় বুজি পাব কেনেকৈ বনালো আৰু কেনেকুৱা হ'ল আৰু আপোনালোকে চাব হেখলৈকে আৰু এতিয়া বলক যাওঁ মোৰ ৰেচিপিটোৰ মাজলৈ আৰু বনাবলৈ যাওঁ পাকঘৰলৈ আৰু একেলগতে যাওঁ বলক আমি আমাৰ পাকঘৰলৈ মই কেনেকৈ বনাওঁ আজি যি ৰেচিপি বনাবলৈ লৈছোঁ আপোনালোকে চাই যাব নিশ্চয় দেখিব তেতিয়া বলক যাওঁ এতিয়া হেল্ল' ফ্ৰেণ্ডছ আজি বনাবলৈ লৈছোঁ এয়া ভাপত দিয়া পিঠা অন্য এটা ধৰণে এয়া হ'ল চুজি চুজিখিনি মই তিয়াই থৈছিলোঁ অলপ সময় আৰু ইয়াতে এয়া লৈছোঁ ইয়াত আৰু চাউলৰ পিঠাগুড়ি এইখিনি হ'ল পিঠাগুড়ি আৰু এয়া হ'ল চুজি আৰু ইয়াতে অকণমান মই মিহলাই ল'ম এতিয়া পিঠাগুড়ি এয়া খুব বেছি পানী দিয়া নাই অকণমান পানী চুজি যিমান আছে মানে এবাটি যদি চুজি দিছোঁ পানী দিছোঁ তাৰে আধা এয়াখিনি এনেদৰে পিঠাখিনি ইয়াতে সানি লৈছোঁ একেবাৰে এনেকুৱা ঢিলা হৈ থাকিলে নহ'ব আৰু অকণমান জৰজৰীয়া হ'ব লাগিব গতিকে পিঠাগুড়ি আৰু অলপ দি দিছোঁ এয়া আৰু এয়া চুজি আৰু পিঠাগুড়িৰ মিশ্ৰণটো এনেকুৱা হ'ব লাগে মানে একেবাৰে জৰজৰীয়া হ'ব লাগে আৰু চুজিখিনিত পানী বেছি দিব নালাগে কম দিব লাগে একেবাৰে অকণমান পানী দি তিয়াই থৈ তাৰ পৰা এইখিনি এনেদৰে পিঠাৰ লগত সানি একেবাৰে জৰজৰীয়া হোৱাকৈ সানিব লাগে পিঠা সৰহ হ'ব লাগে চুজিতকৈ নিতিয়ালেও হয় তথাপিতো মই তিয়াই লৈছোঁ তিয়াই লৈ এয়া এনেকৈ আৰু এইটো পদ্ধতিত মই আজি মোৰ নিজৰ ষ্টাইলত প্ৰথম বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেনেকুৱা হ'ব নাজানো
যিটো আমি কেটলি মুখত দিয়া পিঠা বনাওঁ ভাপত দিয়া পিঠা মই আজি চুজি আৰু পিঠাগুড়ি মিহলাই এনেদৰে ভাপত দিয়া পিঠা বনাবলৈ লৈছোঁ আৰু এয়া চাওক মিশ্ৰণটো এনেকুৱা হ'ব লাগে জৰজৰীয়া আৰু এয়া এই চালনীখনতে এনেকৈ এইখিনি দি অকণমান হাতেৰে মোহাৰি তলত জৰজৰীয়াকৈ উলিয়াই ল'ব লাগে আৰু উলিওৱাৰ পিছত হ'ল এয়া দেখিছেনে এইখিনি এনেকুৱা জৰজৰীয়া হ'ব লাগে আৰু ইয়াতে এয়া বটুৱাটোতে পানী দি লৈছোঁ গৰম পানী কৰি ল'ম তাৰ ওপৰতে এনেকুৱা কাপোৰ এখন এতিয়া বান্ধি দিম এখন চাফা কাপোৰ ৰুমাল এখন চাফা আৰু এইখন এতিয়া ইয়াতে মই এনেকৈ বান্ধি দিম এখন অকণমান তিয়াই লওঁ এয়া এনেকৈ কাপোৰখন বান্ধি দিলোঁ ইয়াতে অকণমান ঘিউ সানি দিছোঁ আৰু এতিয়া এয়া চালি থোৱা পিঠাখিনি তেনেকৈ হেতা এখনত ভৰাই ল'ম আলফুলেৰে আৰু এতিয়া ইয়াতে কাপোৰখন ইয়াতে এয়া দি দিছোঁ আৰু এটা জৰিব চাগে এতিয়া ইয়াতে এই গামলাটোৰে ঢাকন এখন দি দিলোঁ ভাপখিনি ওলাই যাব নোৱাৰাকৈ এয়া গামলাটো ঢাকি দিলোঁ এনেদৰে ভাপখিনি ওলাব নোৱাৰাকৈ আৰু এইফালে এয়া দেখিছেনে আমাৰ ঘৰৰে বিলাহী মানে কণ বিলাহীখিনি এনেকৈ সমান পৰিমাণৰ পানী দি উতলাই লৈছোঁ অকণমান সময় আৰু কি বনাওঁ চাব আপোনালোকে আৰু এতিয়া চাওঁচোন আহক মোৰ পিঠাকেইটা সিজিলে নাই 5 মিনিটমান হ'ল আৰু এয়া দেখিছেনে সুন্দৰকৈ সিজি গ'ল পিঠাটো এইটো এটা আৰু এইটো দিওঁতে মোৰ অকণমান গণ্ডগোল হ'ল গতিকে অকণমান ভগা নিচিনা হ'ল আৰু বাকীখিনি পিঠাও মই এনেদৰে এতিয়া বনাই ল'ম আৰু এয়া বিলাহীখিনি উতলিছে এইখিনি এনেকৈ ভাঙি দিম খুচি আৰু এইফালে এয়া হৈ গ'ল মোৰ বিলাহী বইল মানে বিলাহীখিনি যি বইল কৰিছিলোঁ গৰম পানীত আৰু এতিয়া এইখিনি মই চাকনি এখনত চাকি লৈ ৰসখিনি উলিয়াই ল'ম আৰু এইখিনি হ'ল এয়া বিলাহীৰ ৰসখিনি যিখিনি মই বইল কৰিছিলোঁ বইল কৰাৰ পিছত চাকি লোৱাৰ পিছত এইখিনি ৰস ওলালে আৰু এইফালে মই কেৰাহী এতিয়া গৰম কৰি লৈছোঁ সৰু কেৰাহী এখন তাৰপৰা ইয়াতে বনাম মই এতিয়া টমেটো চচ আৰু কেনেকৈ বনাইছোঁ চাওকচোন অকণমান তেল দি লওঁ বহুত বেছিও নহয় এনেই অকণমান দি লৈছোঁ আৰু ইয়াতে দি ল'লোঁ এয়া 5 ফোৰণ কেইটামান সম্পূৰ্ণ কলা হৈ যোৱাৰ পিছত ইয়াতে ৰসখিনি এটা ঢালি দিম অকণমান দিলোঁ নিমখ অকণমান দিছোঁ ৰেড চিলি পাউডাৰ আৰু ইয়াতে দিলোঁ এয়া গুড় অলপ চেনিও দিব পাৰে আমি ইয়াতে চেনি বৰ বেছি নাখাওঁ গতিকে গুড় দি দিছোঁ আৰু এয়া উতলিবলৈ দিছোঁ এনেকৈ উতলি অকণমান ঘন হ'ব লাগিব আৰু এয়া দেখিছেনে মোৰ টমেটো চচ হৈ গ'ল ৰেডি হৈ গ'ল ইমানটো ঢিলা কৰি ৰাখিছোঁ যিহেতু চুজিৰ যি পিঠা বনাইছিলোঁ যি ভাপৰ পিঠা তাৰ লগত খাবৰ কাৰণে গতিকে ইমানটো ঢিলা হৈ থাকিলে ভাল হ'ব আৰু টান নকৰোঁ ইমানটোৱে হৈ যাব আৰু এতিয়া এয়া ৰেডি হৈ গ'ল মোৰ পিঠা এয়া ভাপত দিয়া চুজি আৰু পিঠাগুড়িৰে মিহলি ভাপত দিয়া পিঠা হয় আৰু এয়া হ'ল টমেটো চচ যিটো আপোনালোকে দেখিলে মই চকুৰ আগতে বনালোঁ এয়া আমাৰ ঘৰুৱা বিলাহী য'ত নেকি কোনো কেমিকেল মিহল নাই আৰু একেবাৰে ঘৰুৱা পদ্ধতিৰে বনোৱা খাবলৈ বহুত সুন্দৰ আৰু এতিয়া মই এয়া খাম আপোনালোকক খাই দেখাইছোঁ এয়া চব একদম স্পঞ্জি
বহুত সুন্দৰ। আৰু এয়া টমেটো চচৰ লগত খাইছোঁ। মজা, জ্বলা, টেঙা আৰু মিঠা গোটেইকেইটাৰ সংমিশ্ৰণৰ এয়া হ'ল টমেটো চচ। খাবলৈ বহুত ভাল লাগিছে। আৰু আপোনালোকে বনাই খাই চাব এবাৰ। খোৱাৰ পিছত ক'ব মোক কিমান সুন্দৰ লাগে। আৰু এটা খালে পেট ভৰি যোৱাৰ নিচিনা লাগে, বহুত ভাল লাগে। আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগতে হওক বা আবেলি চাহৰ লগতে খাই চাব বনাই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব বুলি আশা কৰিলোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো ইমানে আছিলে। আজিলৈ আহোঁ, বাই বাই।